আমি সব ক্লাস 10 ষ্টুডেণ্টে ভয়ে কৰি আছিলো আৰু ৰিজাল্টটো পাবলৈ কাৰণ কি হয় ঠিকনা নাই কিন্তু ওলাই আহিলো মানে মোৰ ছাৰৰ কল আহিলে মালে যে ষ্টেণ্ড কৰিছো সেইটো মুহূৰ্তত বৰ ভাল লাগিলে কেতিয়াও ভাবা নাছিলো যে মই টপ 10তে থাকিম কিন্তু মই সেইটো লৈ প্ৰিপাৰেচন কৰা নাছিলো যে মই টপ কৰিব লাগিব মই সেইটো লৈ প্ৰিপাৰেচন কৰিছো যে ভাল পাব লাগিব তেনেকুৱা ইমান মই তেনেকৈ ফিক্স নাই কিন্তু মই বহুত দেৰি পঢ়া নাছিলো কিন্তু যিমান দেৰি পঢ়িছিলো ভালকৈ পঢ়িছিলো তুমি টপ 10ত ভবাই নাছিলা ভবাই নাছিলো শীৰ্ষত ঠিক অহাটো ডাঙৰ কথা কেনেকুৱা তাৰপিছত সেইটো খবৰটো পাই কেনেকুৱা লাগিল বৰ ভাল লাগিলে বাৰু সেইটোৱে আৰু মোৰ সপোন বাৰু ভাল মানুহ এজন হ'বলৈ এতিয়া মই ভাবা নাই যে মোৰ কেৰিয়াৰ পাথ কি হ'ব কেৰিয়াৰ লাইন কি হ'ব কিন্তু যিয়ে হওক ভালকৈ কামটো কৰিম আৰু ভাল মানুহ হ'ম সিমানেই প্ৰজ্ঞা একাডেমী ফেকাল্টিবোৰ বহুতেই ভাল তেওঁলোক যেনেকুৱা ডেডিকেশ্যন আৰু ছেক্ৰিফাইচ দি পেলাই আমাক পঢ়ায় সেইটোৰে ৰিজাল্ট আজি আমাৰ স্কুলৰ সকলোৰে ভাল হৈছে এনেকুৱা নহয় যে মোৰে অকল ভাল হৈছে মোৰ ফ্ৰেণ্ডছ যিমানো আছে চবৰে বহুত ভাল হৈছে আৰু শ্বাউট আউট টু দেম দেউতা মায়ে মোক কেতিয়াও প্ৰেছাৰ দিয়া নাছিলে মোক যিমান পাৰোঁ সিমানে পঢ়ি যাবলৈ মোক ইনস্পায়াৰ কৰিছিলে আৰু তেওঁলোকৰ আশীৰ্বাদতে মই ইয়াত পঢ়াৰ বাহিৰে ডান্সিং ছিংগিং পেইণ্টিং গান গাই ভাল পাওঁ কিন্তু মই এতিয়া নাগাওঁ এতিয়া মই নাগাওঁ পাছত